নমস্কাৰ সুপ্ৰভাত আজি মই এই বিশেষ ভিডিঅ'টি ৰাতিপুৱাই আপোনালোকৰ বাবে প্ৰস্তুত কৰিম বুলি ভাবিয়ে যেনেকৈ পাৰোঁ যি পাৰোঁ সেই ধৰণে প্ৰস্তুত কৰিম বুলি ভাবিয়ে ভিডিঅ'টি বনাইছোঁ যিহেতু মই ফোনটো এনেকৈ পথালি কৰি পেলাই খুব বেছি ভিডিঅ' বনাই নাথাকোঁ সেইকাৰণে মোৰ ধৰা বা কেনেকুৱা কি হয় ভিডিঅ'টি মই নাজানো কিন্তু আজি এটা খুব বিশেষ দিনৰ বাবে মই এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ মোৰ জীৱনৰ খুব এটা বিশেষ দিন যাৰ কাৰণে মই বহুত দিন ব্যস্ত হৈ আছিলোঁ আৰু বহুত সময়ত আপোনালোকক কোনো ধৰণৰ ভিডিঅ' মই দিবই পৰা নাছিলোঁ তাৰ কাৰণ কি বা মই কিয় পৰা নাছিলোঁ সেই গোটেইখিনি কথা মই যিমান সম্ভৱ মোৰ এই ভিডিঅ'টিত আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আজিৰ দিনটো এভাগ গণেশ পূজা মই আয়োজন কৰিছোঁ মোৰ ঘৰতে কিয় কৰিছোঁ এইখিনি বস্তু মই ভালকৈ ক'ম এতিয়া খুব বেছি ব্যস্ত হৈ আছোঁ কেনেকৈ কৰিব অকলে পাৰিছোঁ কিমান পাৰিছোঁ একো ধৰিব পৰা নাই যি পাৰিছোঁ সেয়া আপোনালোকৰ মাজত মই দেখাই গৈ থাকিম আৰু য'ত সম্ভৱ মই আপোনালোকৰ মাজত বস্তুখিনি গৈ থাকিম ৰাতিপুৱাৰ ভাগত এভাগ পূজা গণেশ পূজা আয়োজন কৰিছোঁ সেই পূজা ভাগ আৰম্ভ হ'ব হৈছে খুব ততাতৈয়াকৈ নিজে কামবোৰ কৰাৰ কাৰণে অকণমান খৰধৰ হৈছে সেইকাৰণে পূজা ভাগ ভালে কুশলে হৈ যাওক ভিডিঅ'টি মই তেনেকৈ আপোনালোকৰ মাজলৈ লৈ গৈ থাকিম আৰম্ভ হৈছে পূজা ভাগ সেয়ে মই পূজা ভাগত অকণমান বহি দিওঁ তাৰপিছত মই গোটেই কথাখিনি ভালকৈ ক'ম Om bisani julkani jibratam machuba kandat pulisan di abang durbi sasrina satina sajukka pulisan di sini narayana Om prisim boyda ratu evi gorche ganda pushpa om nama gan ganesaya nama Om basra om japa prisimam paribrata vistam sisti upanan evi gorche ganda pushpa om nama gan ganesaya nama Om Sindira Bang Navaji Kontasam Siddhadam Siddhigamanaya evi gharase java astin sadin kuru Om apavita vasa sahasresa dinasa sujukka pulisanti chire Narayanama Om Namo Vishnu Arumkhoti Arupati Om Namo Vishnu Arupati Om Namo Vishnu Asraja Athana Bharat Om yes. Om Sadhuan Nastam Sadhya Samasi Amantam Aham Arsayami Om Arsaya
এতানি ফলচিত গন্ধ পুষ্প ওম ব্রাহ্মণায় নমঃ কুলবতা আৰু এতানি ফলচিত গন্ধ পুষ্প ওম ব্রাহ্মণায় নমঃ এতানি ফলচিত গন্ধ পুষ্প ওম ব্রাহ্মণায় নমঃ ओम सर्वमंगल्ये शिवे सर्वत्र साधिके शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते नित्यं नित्यं कल्याणमंगल दशहरे मंगलकं हरि ओम माधव माधव वासी माधव माधव इति सर्व सर्व कामना सिद्धिकमना माधवाय नमो नमः एतत् भरत बन्धपुष्प भरिपर्णितं तत् ओम नमः ज्ञान गणेशाय नमो नमः ओम विष्णु ओम विष्णु ओम तत्सत् ब्रह्मद्य श्री सूर्य गत्याय सौर आघन मासे कन्या राखिस्थिते भास्करे शुक्लपक्षे দ্বাদশীথৌ বস্তু কি ছিল কাশ্যপ ঋষি গোত্রেশ্য আপনার নাম তো এখনকার নাম তো প্রাঞ্জল ফুকন আপনার নাম কস্তুরী বরা বাবুর নাম আয়াস ফুকন সহজল স্বপ্রাপ্তি সর্বশুভ মনোভীষ্ট সিদ্ধি পূর্বকং শ্রী শ্রী গণেশ দেবতা সপ্রীতি কামনায়ং বাণিজ্য বৃদ্ধি কামনায়ং শ্রী শ্রী বিষ্ণু লক্ষ্মী সহিত গণেশ মূল মন্ত্রেশ্ব কারণত্বং হরষিত গন্ধপুষ্প সপর্ণ তাম্বূল বস্ত্র সহিত কিঞ্চিৎ কাঞ্চন রজতমূল্য এবি হরষিত গন্ধপুষ্প উপদ্রব নৈবেদ্য ওম নমঃ কাং গণেশায় নমঃ এতানি হরষিত গন্ধপুষ্প সপর্ণ তাম্বূল বস্ত্র সহিত কিঞ্চিৎ কাঞ্চন দক্ষিণানিতম ভরদ্বাজ ঋষি গোত্রেশ্য শ্রী সুরেশ শর্মা দেব শর্মণং অহং আগন্তং বিনে যথা গীতং কীর্তন কর্ম কুরু তথা জ্ঞানং প্রদানি सर्वत्र साधिके शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ओम नित्यं नित्यं कल्याणमंगल दशहरे मंगलकं हरि ओम माधव माधव वासी ओम माधव माधव इति सर्व सर्व कामना सिद्धिकमना माधवाय नमो नमः ओम सिंह श्याम धर्म काल महाभूतानियते शुभेच्छा शुभकर्म नम साक्षिणां आदित्य सन्नम बलिर गौर भूमि हृदयस्ස धर्मस्य हरस्य रात्रिस्य धर्मस्य जनजाति लोकबल शुभकर्माणि जनंजुन ओम विष्णु तत्सर्वद्य श्री सूर्य गत्याय सौरा घन मासे कन्या राखिस्थिते भास्करे শুক্লপক্ষে দ্বাদশীথৌ কাশ্যপ ঋষি গোত্রেশ্য আপনার নাম তো কস্তুরী বরা প্রাঞ্জল ফুকন সহজল সপুত্ৰ আয়ান্স ফুকন। একেবাৰে সন্ধিয়া সময়ত মই আপোনালোকক লগ পাইছোঁ। মানে লগ পাইছোঁ যে মই মানে ভাবাই নাছিলোঁ ব্লগ কৰিব পাৰিম বা দেখাব পাৰিম, কিন্তু বহুত কষ্ট কৰি পেলাই মই ভাবিলোঁ নাই আপোনালোকক যদি মই শ্বেয়াৰ কৰিম বুলি কৈ ভালকৈ কৰিব নোৱাৰোঁ, ব্লগটো কণ্টিনিউ কৰিব নোৱাৰোঁ, বেয়া হ'ব। সেইকাৰণে
মানে মই ব্লগ বা ভিডিঅ'টো বনালোঁ। আজি মানে মোৰ কাৰণে এটা খুবেই বিশেষ দিন। জীৱনত সদায় বিচাৰিছিলোঁ যে মই যি কাম কৰি আছোঁ সেই কামখিনি কৰাৰ কাৰণে এটি স্থান হওক, নিৰ্দিষ্ট এটি স্থায়ী ঠিকনা হওক, আৰু সেই তাৰে এটা ক্ষুদ্ৰ প্ৰচেষ্টা মই লৈছিলোঁ। বহুত অসুবিধা আছিল মোৰ সেই প্ৰচেষ্টাটো লোৱাৰ ক্ষেত্ৰত। মই পাৰিম নোৱাৰিম এই গোটেই বস্তুবোৰৰ মাজত মই নিজে বহুত কনফিউজ হৈ আছিলোঁ, কিন্তু আল্টিমেটলি মই মানে এই সৰু প্ৰচেষ্টাটোত এখোজ আগবাঢ়িবলৈ সমৰ্থ হৈছোঁ। কথাখিনি কিভাৱে ক'ম, কেনেকৈ ক'ম, মই একো ভাবি পোৱা নাই আপোনালোকক। খালি মই এটা স্থায়ী ঠিকনাৰ কাৰণে মোৰ এখন মই যিখনক মই মোৰ বুলি ক'ব পাৰোঁ, আৰু য'ত মই মানসিক স্বাস্থ্যৰ যি স্থায়ী ব্যক্তি বিশেষে লগা সুফলদায়ক যিখিনি থেৰাপি সেইখিনি মই দিব পাৰোঁ, সেই তাৰ বাবে মই নিজৰ এখন কাউন্সেলিং চেণ্টাৰ আজি অপেন কৰিছোঁ। আপোনালোকক গোটেই বস্তুখিনি বা চেণ্টাৰটো বা মোৰ ক্লিনিকখন ক'ত আছে, কি কথা, এই গোটেই বস্তুখিনি ক'ম। ভালকৈ মই অফিচ মোৰ প্লেচটো দেখাম আপোনালোকে চাব। খালি মই কথাখিনি থুলমূলকৈ আপোনালোকৰ আগত ক'লোঁ। বাকী ক'বলগীয়া যিখিনি আছে সেইখিনি মই পিছে পৰে বহি ভালকৈ ক'ম। আৰু সেই তাৰ অৰ্থে কিছু লোক মোৰ চিনাকি আৰু যি মোক এই ক্ষেত্ৰত অলপ এখোজ আগবঢ়াই দিয়াৰ ক্ষেত্ৰত সহায় কৰিছিল, সেই ব্যক্তিসকলক নিমন্ত্ৰণ কৰি তেওঁলোকৰ লগতে মোৰ এই সুখৰ মুহূৰ্তটো চেলিব্ৰেট কৰিম বুলি ভাবি তাৰে আয়োজন কৰিছোঁ। সেই আয়োজনৰ অৰ্থে আজিৰ সন্ধিয়াটো উৎসৰ্গিত, সমৰ্পিত। সেইকাৰণে ভাবিছোঁ আপোনালোকক সেই তাৰে মুহূৰ্তসমূহ আবদ্ধ কৰি দেখাব পাৰিম। আৰু খুব সোনকালে ক্লিপছখিনিত মই গোটেই অফিচটো মোৰ কেনেকৈ সজাইছোঁ, বহুত কাম বাকী আছে, একদম সূক্ষ্ম বহুত কাম বাকী আছে। খুব লৰালৰিকৈ কৰিছোঁ, কিন্তু যি পাৰিছোঁ কৰিছোঁ, আৰু আপোনালোকে চাই গৈ থাকিব। আপুনি ফোন নকৰিলে নকৰে ফোন নকৰে। আমাৰ যদি এনেকুৱা হ'লে আমি আমাৰ ফোন নকৰিলে হয়, ইমান সঁচাকে কি শান্তি পালো। ভিজিট কি কৰে, ভিজিট কি কব না, ভিজিট কৰে, কেমেৰা অন কৰো, কেমেৰা অন करके बताओ क्या करना है। নালাগে, হ'ব, ঠিক আছে। একো নাই লাহে লাহে গেষ্টসকল আহিছে। আপোনালোকক মই দেখাই আছোঁ কোন কোন আহিছে, কেনেকুৱাকৈ আহিছে। অলপ ক্লিপ ৰাখিব চেষ্টা কৰিছোঁ। ব'লকচোন চাওঁ কোন কোন আহিছে। এতিয়া বৰ্তমান মই য'ত ভায়লিন শিকোঁ, মই এটা ক্লাছ লৈ আছোঁ, যিহেতু মই অকণমান মিউজিক ইনষ্ট্ৰুমেণ্টৰ প্ৰতি বিচাৰিছোঁ। ইহঁতক দিবলৈ ভাল, ছোৱালী এনেকুৱা হ'লে তাই ৰুমমেটজনীক মই মাতাই দেখাম। শিখাবা, ভালকে লোৱা দে ভিন্দো, ভালকে লওক। তাইকো দিয়ে। বহুত বেছি আলহী হৈছে, গেষ্ট হৈছে। মই ইমান হেপী, যাকেই মই খবৰটো দিছোঁ তেওঁলোকেই আহিছে। সেইকাৰণে মোৰ চবতকৈ বেছি ভাল লাগিছে। সেইকাৰণে ব'লকচোন আপোনালোকক অকণমান দেখাওঁ। এই গণেশ পূজা কৰিছিলোঁ ৰাতিপুৱা, সেইকাৰণে
ইয়াতে থৈ দিছোঁ আৰু এতিয়া মই যাৰ কথা আপোনালোকৰ আগত ক'বই পৰা নাই মোৰ নিজৰ মানে বা থকা হৈও চাগে মোৰ কাৰণে ইমানখিনি নকৰিলে হয় যিমানখিনি মোৰ কাৰণে আহি পেলাই দিন ৰাতি একাকাৰ কৰিছে আৰু তেখেতৰ মানুহজনৰ কথা কি ক'ম আৰু মই ভিডিঅ'ত আনিব পাৰিলে আনি আছোঁ আপোনালোক একো নহয় গৈ থাকা চবকে দেখাই আছোঁ ন পানী খোৱা আৰু অকণমান ৰখি দিয়া আৰু অঁ কৰিছোঁ অকণমান নাই পুৰা মানুহক দেখাবই পৰা নাই তথাপি দেখাইছোঁ আৰু জাক পাৰিছোঁ অঁ মাতি দিয়ক এওঁলোককো মোক বাকীটো নালাগে এতিয়া 2 পিচ পেলাই দিলোঁ মই ইমান নাখাওঁ থাকক দিয়ক একো নহয় এতিয়া আহক অঁ দাদা আহক আপোনালোকে আহক তাতে আছে না মানুহ এতিয়া ৰাতি 12টা বাজি পাৰ হৈ গ'ল 12টাই বাজিছে আপোনালোকে যদি দেখিছে 12টা বাজি মোৰ জাষ্ট এতিয়া গেষ্ট যিখিনি মাতিছিলোঁ তেখেতলোক আহিলে আহি পেলাই এই জাষ্ট এতিয়া মই ফ্ৰী হৈছোঁ তেখেতলোক গৈছে আজি মই এই ভিডিঅ'টি যি পাৰোঁ আপোনালোকক যেনেকৈ পাৰোঁ আপোনালোকৰ মাজলৈ দিম আজি আৰু বিশেষ কথা কোৱাৰ মোৰ শক্তি মানে হেৰাই গৈছে আপোনালোকক কাইলৈৰ পৰা মই সুন্দৰকৈ ভিডিঅ'বোৰ দি গৈ থাকিম আজি যিটো ভিডিঅ' মই ইয়াতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে মোৰ এই ভিডিঅ'টি চাই মোৰ এই কামটিক আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ থেংক ইউ ছ' মাছ বাকীখিনি মই পিছৰ পৰৱৰ্তী মোৰ ভিডিঅ'খিনিত ভালকৈ কৈ যাবলৈ চেষ্টা কৰিম ধন্যবাদ